মই এতিয়া গম পাইছোঁ কথাটো গম পাইছোঁ যে এজাহাৰ দিছে CID আৰু ডেফিনেটলি দিব। এনেকুৱা এটা পৰিৱেশত সি নাইকিয়া হৈ গ'ল আৰু পৰিয়ালৰ তাৰ নিজৰ হাজবেণ্ডো ইমান সোনকালে যেতিয়া হেৰাইছে, ডেফিনেটলি তাই দিব। আৰু এইটো সঁচাই শুনি আৰু বেছি ষ্ট্ৰং হ'ব আৰু এতিয়া কেছটো। আৰু কি ক'ম আৰু মইতো কৈ আছোঁ কালিৰ পৰা যিখিনি এতিয়া ন্যায় লাগে, গৰিমা গাৰ্গীয়ে হওক, অসমৰ ৰাইজে ন্যায় পাব লাগে, আমি শিল্পী সমাজে ন্যায় পাব লাগে, তাকে কামনা কৰিছোঁ। মই গম পাইছোঁ, মই এই ক্ষেত্ৰত ময়ো শুনিছোঁ, কিবা কিবি কথা শুনি আছোঁ। আৰু যি হওক নহওক মোৰ মুখ্যমন্ত্ৰীৰ ওপৰত এটাই বিশ্বাস আছে, তেওঁ যেতিয়া কৈছে এটা সময় বান্ধি দিছে, ইমান তাৰিখৰ ভিতৰত তেওঁলোক আহিব লাগিব। আহি পেলাই এতিয়া প্ৰথম কথা হৈছে যিসকল আছিল তাত সকলোকে মাতি জেৰা কৰি আমাক ন্যায় লাগে, মই সেইটোৱে বাৰে প্ৰতি কৈ আছোঁ। আৰু অসমৰ ৰাইজে সেই দুখটো বুকুত বান্ধি থাকিব নোৱাৰে, তেওঁলোকক আমি সঁচাটো জনাবই লাগিব। আৰু সেই ক্ষেত্ৰত CIDও যথেষ্ট আগভাগ লৈছে। মই কালি শিল্পী সমাজৰ হৈ আমি সকলোৱে গৈছোঁ, গৈ পেলাই তেওঁলোকৰো সঁহাৰিটো মোৰ ভাল লাগিছে আৰু কিবা এটা যে পজিটিভ ৰিজাল্ট পাম সেইটো গম পাইছোঁ।